আজি কচু, ঔটেঙা আৰু মাছ বনাম বুলি ভাবিছোঁ। এয়া মাছ। কচু আৰু ঔটেঙা কাটি ৰেডি কৰি লৈছোঁ, মাছৰ লগত বনাম। এইখিনি এতিয়া মই কুকাৰত বইল কৰি ল'ম, তাত নিমখ দি দিছোঁ। এতিয়া মই কেৰাহীত তেল দিলোঁ, তেল দি পেলাই মাছখিনি এতিয়া ভাজি ল'ম। মাছখিনি ভাজি পেলাই তাৰপিছত এতিয়া মোৰ মাছ ভজা হৈ গ'ল। এতিয়া মই তেল দিলোঁ কেৰাহীত, দি পেলাই পাঁচফোৰণ দিলোঁ আৰু অকণমান সৰিয়হ দিম। বাপৰে, সৰিয়হ এনেকৈয়ে ফুটে, একেবাৰে ৰাস্তাইদি দৌৰি থাকিব খোজে। তাৰপিছত এয়া মই বইল কৰি লোৱা ঔটেঙা আৰু কচু দিলোঁ। কি ক'ব, মোৰ ছোৱালী সদায় স্কুলৰ পৰা আহিব, আহি পেলাই এষাৰে কথা সুধিব, মা আজি কি বনাইছা? মই বোলো আজি কচু, ঔটেঙা আৰু মাছ বনালোঁ। সেই তুমি কি বোলে ঘাঁহ চাহ বনাই থাকা? মই বোলো এই গৰমত মই ঘাঁহ বনাওঁ? এইবোৰ বস্তু খাব লাগে, ঔটেঙা খাব লাগে, কচু খাব লাগে। আপোনালোকে কওকচোন হয়নে নহয়? আজিকালি ল'ৰা ছোৱালীয়ে এইবোৰ নাখায়। আজিকালি ল'ৰা ছোৱালীয়ে খাব চিকেন, এই ব্ৰইলাৰ মুৰ্গীটোকে মডিফাই কৰি কৰি কিমান যে বনাব আঐ। একেবাৰে আফগানী চিকেন, তাৰপিছত একেবাৰে কেলকাতা চিকেন আৰু তন্দুৰী চিকেন। উফ ভগৱান, চিকেনৰ আইটেম। সেইবোৰ পালে একেবাৰে আঙুলি চেলেকি চেলেকি খাব একদম। পাৰিলে আঙুলিকেইটাও খাই দিব, কিন্তু এনেকৈ ঘৰুৱা হিচাপে বনালে সিহঁতে বেয়া পায় খাবৰ কাৰণে। তাৰপিছত আজিকালি লোকেল মুৰ্গী ঘৰত আনিলে, লোকেল মুৰ্গীটোক বনালে কি কয়, হে বোলে এইটো কি হাড্ডি মুড্ডি বোলে, মাংস চাংস একো নাই, মানে ভাল বস্তুখিনি বেয়া। ব্ৰইলাৰখিনি ইমানেই ভাল, ৰাতি ইনজেকশ্যন দি ৰাতিপুৱা একেবাৰে 5 কেজি বনাই ল'ব ব্ৰইলাৰটোক, সেইটোহে খাব। ইমানেই ভাল ল'ৰা ছোৱালীৰ কাৰণে। আজি ভিডিঅ'টো ইমানেই আছিলে, ধন্যবাদ। গছডালৰ গুৰিতে বহি আছোঁ, গতিকে আপোনালোকে আশীৰ্বাদ কৰি অকণমান ঠেলি ঠেলি তলফালৰ পৰা ওপৰলৈকে লৈ যাব, যাতে আগলৈকে যাব পাৰোঁ গছডালৰ।